আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা ভয়ংকৰ জংঘলৰ মাজত বনভোজ খাই পাইছেনে? হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো আজি হৈছে দেওবাৰ, মানে আমাৰ অফিচ বন্ধ। সেইকাৰণে আমি অফিচৰ গোটেই ষ্টাফখিনিয়ে ভাবিছো আজি এটা সৰু সুৰা বনভোজ কৰা যাওক। ইয়াৰ পিছত আৰু কি, বস্তু পেক কৰি আমি সকলোবোৰ ওলাই গলো এটা ভয়ানক জেগাত বনভোজ খাব। আৰু এইপিনে চাব পাৰে আমাৰ চিংৰিৰ 2 নম্বৰ গেটখনো কমপ্লিট হৈ গৈছে। আৰু এই ভয়ানক ৰাস্তাটো পাৰ কৰাৰ পিছত আমি আমাৰ ডেষ্টিনেশ্যন আহি পালো। আৰু এই অৰণ্যখনৰ মাজতেই আজি আমাৰ বনভোজটো হ'ব। আৰু ইয়াৰ পিছত বেছি দেৰি নকৰি আমি আমাৰ বস্তুবোৰ আনলোড কৰাত লাগিলো। আৰু আমি এটা সৰু সুৰা টেণ্টৰো ব্যৱস্থা কৰিছো। যদি কাৰোবাৰ কিবা খাই পিনে টোপনি লাগে ইয়াতে শুব পাৰিব। আৰু এই কেপচিকামটো যে দেখিছে এইবিলাক পুৰা ঘৰৰ হয়। তো ইয়াৰ পিছত এইপিনে আমাৰ খানাৰ ব্যৱস্থা কৰাত লাগি গৈছে। কিন্তু আমি এটা বস্তু আনিব পাহৰি গলো। আৰে এই বাচন ধোৱা চাবোনটো। ৰ'ব, কথা কৈ কৈ গল শুকাই গল। ইয়াতে মানে আমি শুনিছো বাঘ ওলাইছে বোলে। বাঘ ওলাই বুলি শুনিছো, দেখা নাই আমি। আৰে গাইছ, অলপ ধেমালি কৰিছো, চিৰিয়াছলি নল'ব। তো এনেকৈ আমাৰ ভাত পানী খাওঁতে গধূলিয়ে হ'ল। আৰু ইয়াৰ পিছত জাগাখিনি চাফ চিকুণ কৰি আমি যাত্ৰা কৰিলো ঘৰলৈ। আৰু আপোনালোকে যদি ইয়াৰ ফুল ভিডিঅ'টো চাব খোজে তেনেহ'লে তলত লিখি থোৱা নতুন বছৰত ভয়ংকৰ বনভোজত ক্লিক কৰক।